সাতৰাশীৰ জীৱনত আৰম্ভ সোণালী সময়। আৰম্ভ হল বিৰল ত্ৰিগ্ৰহী ৰাজযোগ। একেটা ৰাশিত উপস্থিত একাধিক শুভ গ্ৰহ। ফলত সাতৰাশীৰ জীৱনত আহিব ইতিবাচক পৰিৱৰ্তন। বৈদিক জ্যোতিষত গ্ৰহ পৰিৱৰ্তন আৰু গ্ৰহৰ সংযোগ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে, যেতিয়া একাধিক শুভগ্ৰহ এক ৰাশিত একেলগে উপস্থিত থাকে তেতিয়া ব্যক্তিৰ জীৱনৰ লগতে সমাজ আৰু দেশৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ যেতিয়া বুধ, শুক্ৰ, বৃহস্পতি আদি শুভগ্ৰহ একত্ৰিত হয় তেতিয়া ইয়াক অতি শুভ যোগ বুলি গণ্য কৰা হয়। 22 জুন তাৰিখে কৰ্কট ৰাশিত বুধ, শুক্ৰ আৰু বৃহস্পতিৰ এক বিৰল সংযোগে ত্ৰিগ্ৰহী ৰাজযোগৰ সৃষ্টি কৰিছে। এই শুভ যোগৰ প্ৰভাৱত কেৰিয়াৰ, বিত্ত, শিক্ষা আৰু পৰিয়াল আদি ক্ষেত্ৰত কিছুমান ৰাশিৰ লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকিব পাৰে। বৃষ ৰাশিৰ লোকৰ দীৰ্ঘদিনীয়া কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। চাকৰি আৰু ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু আয়ৰ নতুন পথ মুকলি হ'ব পাৰে। কৰ্কট ৰাশিৰ লোকে বিশেষকৈ বিৰল যুগ গঠনৰ দ্বাৰা উপকৃত হ'ব পাৰে। কৰ্মক্ষেত্ৰত সফলতা, পদোন্নতিৰ সম্ভাৱনা আৰু নতুন দায়িত্ব লাভৰ সুযোগ থাকিব পাৰে। পাৰিবাৰিক জীৱনতো সুখ আৰু শান্তি থাকিব। সিংহ ৰাশিৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। ব্যৱসায়ত সম্প্ৰসাৰণ, নতুন বিনিয়োগ আৰু আৰ্থিক লাভৰ সম্ভাৱনা থাকিব পাৰে। সমাজত সন্মান আৰু স্বীকৃতিও বৃদ্ধি পাব পাৰে। কন্যা ৰাশিৰ বাবে কেৰিয়াৰ অগ্ৰগতিৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। চাকৰি সলনিৰ পৰিকল্পনা সফল হ'ব পাৰে। দীৰ্ঘদিনীয়া কষ্টৰ ফল পোৱাৰ সম্ভাৱনা আছে। বৃশ্চিক ৰাশিৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা প্ৰবল। নতুন প্ৰকল্প সফল হ'ব পাৰে। পৰিয়ালত ইতিবাচক পৰিৱেশ থাকিব আৰু মানসিক শান্তি বাঢ়িব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অৰ্থনৈতিক বিকাশৰ সুযোগ পাব পাৰে। বিনিয়োগ আৰু কৰ্মক্ষেত্ৰত নতুন দায়িত্বৰ পৰা লাভৰ সম্ভাৱনা আছে। দীৰ্ঘম্যাদী পৰিকল্পনা ৰূপায়ণৰ বাবে সময় অনুকূল হ'ব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভাগ্যৰ সহায় পাব পাৰে। প্ৰেম, বৈবাহিক আৰু পাৰিবাৰিক সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন আহিব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে আৰু আৰ্থিক চাপ কমি যাব পাৰে। এই ত্ৰিগ্ৰহী ৰাজযোগ ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী আৰু ব্যৱসায়ীসকলৰ বাবেও শুভ হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব পাৰে ইতিবাচক ফলাফল। কৰ্মচাৰীয়ে পদোন্নতি বা নতুন সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে নতুন বিনিয়োগ, অংশীদাৰিত্ব বা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব পাৰে। একে সময়তে সামাজিক সন্মান আৰু স্বীকৃতিও বৃদ্ধি পাব পাৰে। জ্যোতিষ বিজ্ঞানৰ মতে ত্ৰিগ্ৰহী ৰাজযোগে বহুতৰে জীৱনত নতুন সুযোগ, আৰ্থিক উন্নতি, দীৰ্ঘদিনীয়া কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা সৃষ্টি কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।